এয়া দেখিলে বিশেষকৈ জোনাইবাসী ৰাইজ বিশেষকৈ আজি চিমেণ্ট চাপৰিত একত্ৰিত হৈ আমাৰ ধেমাজি ৰত্ন শ্ৰীযুত দিলীপ কুমাৰ গগৈদেৱক আজি তেওঁ সম্বৰ্ধনা জনায়। বিশেষকৈ তেখেতে এই চিমেণ্ট চাপৰি অঞ্চলতে নহয় ধেমাজি জিলাত তেওঁ এটা সুনাম কঢ়িয়াই আনিছে আৰু বিশেষকৈ পাহাৰীয়াৰ দাঁতিত কাষত থকা অৰুণাচলৰ কাষত থকা এখন চিমেণ্ট চাপৰি এখন সৰু গাঁও যি ঠাইত নেকি উন্নয়ন মুখ দেখি পোৱা নাই তেনে এখন ঠাইত তেওঁ সুনাম কঢ়িয়াই আনি তেওঁ সমাজক এটা সুবাৰ্তা দিছে আৰু লগতে এজন মহান ব্যক্তি আদৰ্শ সকলোৱে ল'ব লাগে। সমাজ সেৱা কেনেধৰণে কৰে বিশেষকৈ তেওঁ সমাজ সেৱাৰ কাৰণে নিজৰ ঘৰৰ সকলো সা সম্পত্তি এৰি এটি সাধাৰণ ঘৰত থাকি তেওঁ সমাজৰ কাৰণে সকলো পৰিত্যাগ কৰি তেওঁ সমাজক আদৰি লৈছে। সমাজক তেওঁ যিকেইটা তেওঁ ধন পেঞ্চনৰ কাৰণে পাইছিলে সেইকেইটা ধনো তেওঁ সমাজৰ কাৰণে আগবঢ়াই দিল। তেনে এজন মহান ব্যক্তিক আজি চিমেণ্ট চাপৰিবাসী ৰাইজে আদৰণি জনাইছে। আহোম সভাৰ সভাপতি পৱন কুমাৰ সন্দিকৈদেৱ ইয়াত উপস্থিত আছে। তেখেতৰ দ্বাৰা জানিব বিচাৰিছোঁ যে আপোনালোকৰ আজি অনুষ্ঠানটোত কি কি পদক্ষেপ লোৱা হৈছিলে আৰু কি কি প্ৰগ্ৰাম আছে তাৰ বিষয়ে অকণমান কওক বহলাই। খুব টান হয়, আজি আমি ধেমাজি ৰত্ন দিলীপ কুমাৰ গগৈদেৱক আমি সম্বৰ্ধনা অনুষ্ঠান দিবৰ কাৰণে জোনাই জিলা আহোম সভা আৰু চিমেণ্ট চাপৰি আঞ্চলিক আহোম সভাৰ উদ্যোগত আমি এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ সদৌ অসম আহোম সভাৰ সাংগঠনিক সম্পাদক অতুল বৰগোহাঁইদেৱ আমন্ত্ৰিত হৈছে তথা পাছিঘাটৰ এজন বৰেণ্য ব্যক্তি আমাৰ এই বংশধৰ চাও গিৰীণ তামুলী তেখেতো আমাৰ ইয়াত আহি উপস্থিত হৈছেহি। ইয়াৰ উপৰি আমাৰ জোনাই জিলা আহোম সভা, চিমেণ্ট চাপৰি আহোম সভা, লামাজান আহোম সভা, চেঙাজান আহোম সভা এই চাৰিখন আহোম সভাৰ আঞ্চলিক আহোম সভাৰ সদস্যসকল ইয়াত উপস্থিত হৈছেহি, মহিলাসকলো উপস্থিত হৈছেহি। ইয়াৰ উপৰিও আমাৰ গণ্যমান্য বহুকেইজন উপদেষ্টা আমাৰ ইয়াত উপস্থিত হৈছেহি। তেখেতক আজি আমি বিপুলভাৱে ৰাজহুৱাভাৱে আমি সম্বৰ্ধনা জনাইছোঁ। কাক জনাইছে? আমি ধেমাজি ৰত্ন দিলীপ কুমাৰ গগৈদেৱক, যিজন ব্যক্তিয়ে চিমেণ্ট চাপৰিৰ পৰা গৈ ধেমাজি জিলাৰ সৰ্বোচ্চ সন্মান ধেমাজি ৰত্ন বঁটাৰে বিভূষিত হৈছে। আজি আমি ধেমাজি ৰত্ন মানচাও দিলীপ কুমাৰ গগৈদেৱক সম্বৰ্ধনা জনোৱাৰ লগতে আমাৰ সুদূৰ প্ৰয়াত ৰাজীৱ শদিয়াৰ তেখেতৰ আমি সদগতি কামনা কৰি আমি মৌন প্ৰাৰ্থনা এক মিনিট মৌন প্ৰাৰ্থনা আমি আয়োজন কৰা হৈছিল। তেখেত যিহেতু আমাৰ জ্ঞাতিৰে আৰু তেখেত এজন গণশিল্পী ৰূপে স্বীকৃতিপ্ৰাপ্ত, গতিকে আমি লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈও আমি সমবেদনা এই চেগতে আমি জ্ঞাপন কৰিছোঁ। কষ্টোপাৰ্জিত যিকেইটা ধন ঘটিলোঁ সেইখিনিয়ে মই ঘৰ দুৱাৰ বনাম, গাড়ী ঘোঁৰা মটৰ গাড়ী লৈ বৰ লাভ বিলাস কৰাত থাকি জনসাধাৰণৰ মাজত সেইকেইটা টকা বিলাই দি বহুজন চুখাই বহুজন হিতাই বহুজনৰ ভালৰ কাৰণে বহুজনৰ কল্যাণৰ কাৰণে কাম কৰিলে ভাল হ'ব বুলি ভাবি মই টকাটো বিলাই দিছোঁ। আৰু এই টকাটো বিলাই মই সন্তোষো লাভ কৰিছোঁ। মই ব্যক্তিগত হিচাপে কাকো টকা দিয়া নাই, কিন্তু অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তাত য'ত মানে বহুত মানুহ জড়িত হৈ আছে, নামঘৰে হওক স্কুলেই হওক মন্দিৰেই হওক, মছজিদলৈ দিয়া নাই, কলেজ বিশ্ববিদ্যালয়বিলাকলৈও এই সভাজনে দান বৰঙণি আগবঢ়াইছে। মই ইয়াৰ প্ৰেৰণা পাইছিলোঁ ডিব্ৰুগড় কানৈ কলেজ হনুমান বক্স সুৰজমল নামৰ দুজন নাৱৰীৰ পৰা। তেখেতলোকে পঢ়া শুনা খুব কম কৰিছিলে, তৃতীয় চতুৰ্থলৈকে পঢ়িছিলে, সিমান তেওঁলোকৰ শৈক্ষিক জ্ঞান নাছিলে। তথাপিতো
বাগান চলাই বহুত টকা ঘটিছিলে আৰু সেই বাগানৰ সেই ঘটা টকাই ডিব্ৰুগড় হনুমান বক্স কানজ সুৰজমল দুজন ককাই ভাইৰ নামত ডিব্ৰুগড় কানাড়ী কলেজখন প্ৰতিষ্ঠা কৰিলে। আনকি ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈও তেওঁ 10,000 টকা, তেতিয়া আৰু বহুত টকা, 10,000 টকা বহুত টকা তেওঁ দান বঢ়াইছিলে। যিটো মানুহে ক্লাছ 3-4লৈ পঢ়ি শিক্ষাৰ মূল ভালকৈ বুজিয়েই পোৱা নাছিল, তথাপিতো তেওঁ উচ্চ শিক্ষাৰ কাৰণে ইমান দিছিলে। আৰু সেইখিনি মই প্ৰেৰণা পাই ময়ো ভাবিলোঁ মোৰ টকাখিনিও, মোৰ যিখিনি অৰ্জিত টকা সেইখিনিও মই তেনেকৈ মিলালে ভাল হ'ব। দান সূত্ৰে ক'ৰবাত ঘৰ বনাই দিয়া আছে, ক'ৰবাত গেট বনাই দিয়া আছে, ক'ৰবাত মণিকোট বনাই দিয়া আছে, ক'ৰবাত এটা ষ্টেজ বনাই দিয়া হৈছে, এনেধৰণে দিয়া হৈছে। শাস্ত্ৰত লিখা আছে, কিনাদপি শুনিছেন তৰুৰিব সহিষ্ণুতা, অমানিনা মানদেন কীৰ্তনীয় সদা হৰি। নিজকে সদায় মানুহে এখিলা মানে গছপাত ঘাঁহৰ লগত তুলনা কৰিবলৈ কৈছে। কিনাদপি শুনিছোঁ তৰুৰিব সহিষ্ণুতা, আৰু বৃক্ষৰ নিচিনা সহিষ্ণু হ'বলৈ কৈছে। অমানিনা মানদেন, আৰু যিসকল মান পোৱা অযোগ্য তেওঁলোককো মান সন্মান কৰিবলৈ কৈছে, আৰু সদায় কীৰ্তন কৰিবলৈ কৈছে। আৰু উপনিষদত লিখা আছে, মানুহে সদায় নিজক ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতম বুলি বিবেচনা কৰিব লাগে।